মানে আমাৰ সাৰ্বজনীন বুঢ়া নামঘৰত ভাগৱত পাঠ হৈছিলে। আমাৰ মানে ভতিজাটা আছিলে মেণ্টেলি মানে সি এবনৰ্মেল বুলি সকলোৱে জানে ধিঙৰ, কিন্তু মানে সি সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, যায় ৰখাব নোৱাৰোঁ মানে ক'ৰবাত ভাগৱত পাঠেই হওক বা নামেই হওক। কালিও তেনেকৈ আহিছিলে সি, আগৰ দিনাও আহিছে, কালিও আহিছিলে। তাতে সি মানে তাক কোনোবাই জোকালে বুলি মই কোৱা শুনিলোঁ, যে জোকাইছিলে, তাৰ ধুতিখন মানে কোনোবাই টানিছিলে এনেকুৱা ধৰণৰ। তেতিয়া তাতে তাক মানে বহুত ধৰণৰ অত্যাচাৰ কৰা হ'ল, কোৱা শুনিলোঁ। গামোচাখনেদি চুচুৰাই আনিছে আৰু মাৰিছে, তাৰপিছত দাঁত ভাঙি দিছে। গোটেই মানে ঘৰলৈ যেতিয়া গৈছে তেতিয়া গোটেই মানে গামোচা তেজেৰে ৰঙা। গতিকে পৰিয়াল হিচাপে আমিতো সহ্য কৰিব পৰা নাইকিয়া, ইমানখিনি সি আঘাতপ্ৰাপ্ত হৈছে। যিহেতু সি এজন এবনৰ্মেল ল'ৰা, গতিকে মই ভাবিছোঁ যে আমাক কথাটো জনাব লাগিছিলে, লাগিলে তাক বান্ধি ৰাখক, বান্ধি ৰাখি পেলাই আমাক মানে চমজাই দিয়ক। কিন্তু তাকে নকৰি পেলাই তাক যে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলে, গতিকে সেইটো কাৰণে আমি এতিয়া তাক মেডিকেল কৰালোঁ আৰু আইনৰ ওপৰত আমাৰ ভৰসা আছে। গতিকে আইনৰ ওপৰত এৰি দিছোঁ, আইনে যি বিচাৰ কৰে। আপোনালোকে শুনা পাইছিলে কি হৈছিল প্ৰকৃততে, মানে তোক কিহৰ কাৰণে মাৰিলে? সেয়াই তাৰমানে ল'ৰাজনক মানে কোনোবা এজনৰ নাম মই তাত শুনি আহিছোঁ, প্ৰত্যেকৰে মুখে মুখে, আৰু এইটো আপোনালোকে ইনকুৱাৰী কৰিলে ওলাই যাব, কাৰণ এইটোতো মানে একদম সকলোৱে দেখি আছে ঘটনাটো। গতিকে তাক মাৰিছে সি তাৰমানে সি যিহেতু মেণ্টেলি সি এবনৰ্মেল, গতিকে তাৰ খং উঠিছে। খং উঠাৰ কাৰণে সি জোকোৱাৰ কাৰণে তাৰ খং উঠিছে। সি ধুতি পৰিধান কৰি গৈছে, ধৰ্মীয় অনুষ্ঠানত ধুতি টানিছে বুলি কৈছে, মানুহে দেখিছোঁ বুলি কৈছে, সেইকাৰণে তাৰ খং উঠিলে। সি যিহেতু এবনৰ্মেলি, তাৰপিছতো তাক মানে মাৰিছে। এটা ধৰ্মীয় অনুষ্ঠান চলি আছে, ভাগৱত পাঠ, য'ত উপাসনাস্থলী, তাত এনেকৈ এজন এবনৰ্মেল মানুহক মাৰিছে, ভকত মানুহে মাৰিছে। এইক্ষেত্ৰত আপুনি সচেতন নাগৰিক। মানুহে মাৰিছে, কোন মানুহে মাৰিছে মই দেখা নাই, কিন্তু যেতিয়া আমাৰ ঘৰলৈ মোক জনাইছিলে, প্ৰথমতে মই মোৰ হাজবেণ্ডক পঠালোঁ, বৰ্তাক গৈ পেলাই সি তেতিয়া মানে ভয় খাইছে খুব, নামঘৰৰ ভিতৰত বহি আছে। সি ভাবিছে যে ওলাই আহিলে মোকতো আকৌ মাৰিব, সেই ভয়টো সোমাই গ'ল। সি নাহিলে, তেতিয়া তেখেতসকলে তাত আছিলে জ্যেষ্ঠ ব্যক্তি, তেখেতসকলে ক'লে যে থাকক, সি ভালকৈ কৈছে তেওঁলোকে যে সি থাকক তাতে, পিছত মানে ভাল হ'ব দিয়ক, সিটো এতিয়া একো ডিষ্টাৰ্ব কৰা নাই। তাৰ অলপমান পিছত আহি পেলাই ঘৰ পালেহি বোলে মই নোৱাৰিলোঁ। তাৰপিছতে আকৌ ফোন আহিছে বোলে তেজ ওলাইছে কিবা কিবি। তেতিয়া মানে মোৰ সহ্য নহ'ল, সেই কোবত মই গ'লোঁ, আৰু ঘৰৰ পৰা গাড়ী পঠাইছিলে, আৰু যিহেতু দেউতাকো নাথাকে ঘৰত, ভায়েকো ঘৰত নাইকিয়া, গতিকে মই পিছৰবাৰ বোলো যেনে তেনে তাক আনিব পাৰোঁ নেকি, মই যাওঁ। ময়ো আনিব নোৱাৰিলোঁ। তেতিয়া মই তাত ৰখি থাকোঁতে শুনিলোঁ এনেকুৱা কৰিছে বোলে, তাক জোকাই লৈছিলে। তাৰপিছতে মোক মানুহখিনিয়ে ক'লে বোলে আপুনি যাওকগৈ। মই তেতিয়া কমিটিকে মানে তাত থকা মানুহকে ক'লোঁ যে আপোনালোকে অকণমান মানুহ কমিলে তাক ঘৰৰ ৰাস্তাটো পোনাই দিব। কিন্তু তেতিয়ালৈকে যে ইমান বেছি অত্যাচাৰ কৰিছে মই গম পোৱা নাই। কিন্তু যেতিয়া ৰাতি 11:30 বজাত মাকে মোক ফোন কৰিছে যে এনেকুৱা অৱস্থা, তাৰপিছত মই আজি গ'লোঁ, গৈ পেলাই মই নিজে দেখিছোঁ, আপোনালোকে ভিডিঅ' ফুটেজ পাইছে তাৰ। গতিকে এটা সি আৰু চুগাৰ পেচেণ্ট, এতিয়া সি একো খাবও পৰা নাইকিয়া। গতিকে বাকীখিনি এইখিনিয়ে কথা, আৰু বাকী আপোনালোকে ইনকুৱাৰী কৰিলে ক'বই নহয়, সকলোৱে ক'ব, যি দেখিছে সেই কথাখিনি ক'বই নহয়।